আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজি পবিত্ৰ মুহৰৰম মাহৰ 7 তাৰিখ। আজি মগৰিবৰ পৰা আৰম্ভ কৰি মুহৰৰমৰ 10 তাৰিখ মগৰিবলৈকে যিকোনো সময়ত সৰু এটি দোৱা পঢ়ক, কপাল খুলি যাব। জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব। ৰিজিকৰ দৰজা খুলি যাব। আল্লাহ তাআলাই আপোনাৰ ঘৰ সংসাৰত প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰিব। যিসকলে ৰোজগাৰ কৰে, ইনকাম কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত বৰকত দান কৰিব। জীৱনত শান্তি আহিব। ইহকাল পৰকালত আল্লাহ তাআলাই আপোনাক কামিয়াবি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, কোন দোৱাতে আপুনি পঢ়িব লাগিব, কি নিয়মত আপুনি এই আমলটি কৰিব, মই ধুনীয়াকৈ বুজাই দিম। আহক ইয়াৰ পূৰ্বে আমি এই পবিত্ৰ মুহৰৰম মাহ সম্পৰ্কে আমি জানি লওঁ। এই মাহ মুহৰৰম মাহ আৰবী নতুন বছৰ হয়। এই মাহৰ দ্বাৰা আল্লাহ তাআলাই বছৰৰ আৰম্ভণি কৰিছে। এই মাহ বহুত ফজিলতপূৰ্ণ মাহ হয়, দোৱা কবুলৰ মাহ হয়, ভাগ্য পৰিৱৰ্তনৰ মাহ হয়। এই মাহত যিসকল বান্দাবান্দিয়ে সঠিকভাৱে আল্লাহৰ ওচৰত দোৱা কৰিব পাৰে, আল্লাহ তাআলাই তেওঁলোকৰ জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ কৰি দিয়ে, নিষ্পাপ মাসুম কৰি দিয়ে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ তাআলাৰ ওচৰত আল্লাহ তাআলাৰ কিতাবত 12টা মাহ লিপিবদ্ধ হৈ আছে। এই পৃথিৱীৰ সৃষ্টিৰ আগতেই লৌহে মাহফুজত 12টা মাহ লিপিবদ্ধ হৈ আছে। মুহররম, সফর, রবিউল আউয়াল, রবিউল সানি, জামাদিল উলা, জামাদিল সানি, রজব, শাবান, রমাদান, শাওয়াল, জিলকদ, জিলহজ। এই 12 মাহৰ ভিতৰত 4টা মাহ অতি ফজিলতপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ। যি 4টা মাহ সম্পৰ্কে আল্লাহ তাআলাই আশহুৰে হুৰুম বুলি কৈছে, সন্মানীয় মাহ, ফজিলতৰ মাহ। এই মাহত তোমালোকে যুদ্ধ বিগ্ৰহ নকৰিবা, কাজিয়া ফাসাদ নকৰিবা, মাৰা কাটা নকৰিবা, আল্লাহৰ ইবাদত কৰা। এই 4টা মাহৰ ভিতৰত সৰ্বপ্ৰথম মুহৰৰমুল হাৰাম, তাৰ পিছত ৰজব, তৃতীয় নম্বৰত জিলকদ, চতুৰ্থ নম্বৰত জিলহজ। এই 4টা মাহ অতি সন্মানীয় মাহ। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 4টা মাহত বেছিকৈ আল্লাহৰ ইবাদত কৰিছিল। এই মাহত বেছিকৈ নেক আমল কৰিছিল আৰু সাহাবাসকলক কৈছিল, তোমালোকে এই মাহৰ সন্মান বজাই ৰাখা, এই মাহত বেছিকৈ আল্লাহৰ ইবাদত কৰা। এই মাহত আমি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মাহত বেছিকৈ ৰোজা ৰাখিছিল। মুহৰৰম মাহত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 প্ৰকাৰৰ ৰোজা ৰাখিছিল। 1 নম্বৰত প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিল। সাহাবাসকলে যেতিয়া প্ৰশ্ন কৰে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে কিয় ৰোজা ৰাখে? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, সোমবাৰ দিন মই এই পৃথিৱীত আগমন কৰিছো। সোমবাৰ দিন মোৰ জন্মদিন হয়, সেইকাৰণে মই প্ৰতি সোমবাৰে ৰোজা ৰাখো। আৰু বৃহস্পতিবাৰ বান্দাৰ নামা আমল আল্লাহ ৰব্বুল আলামিনৰ ওচৰত পেশ কৰা হয়। সাপ্তাহিকভাৱে বান্দাৰ নামা আমল আল্লাহ তাআলাৰ ওচৰত পেশ কৰা হয়। আৰু মই পছন্দ কৰোঁ যে যি সময়ত নেকি মোৰ নামা আমল আল্লাহৰ আগত পেশ কৰা হ'ব, মই ভাল পাওঁ, পছন্দ কৰোঁ যে সেই অৱস্থাত মই যাতে ৰোজা ৰাখোঁ, মই যাতে ৰোজা অৱস্থাত থাকোঁ, আল্লাহ তাআলাই তেতিয়া পছন্দ কৰিব। সেইকাৰণে আমি পাৰিলে সোমবাৰ আৰু বৃহস্পতিবাৰে ৰোজা ৰাখিব লাগে। 2 নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আয়ামে বীজৰ ৰোজা ৰাখিছিল। প্ৰতি মাহৰে 13, 14 আৰু 15 এই 3টা ৰোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰতি মাহতেই ৰাখিছিল। আমি এই ৰোজা ৰাখিব লাগে, বিশেষকৈ মুহৰৰম মাহত, এই ফজিলতপূৰ্ণ মাহ, যি মাহত বান্দাৰ ভাগ্য পৰিৱৰ্তন হৈ যায়, আল্লাহ তাআলাই গুনাহবোৰ মাফ কৰি দিয়ে। আমি এই মাহত আয়ামে বীজৰ 3টা ৰোজা আমি ৰাখাৰ চেষ্টা কৰিব লাগে। 3 নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আশুৰাৰ ৰোজা ৰাখিছিল। আশুৰাৰ ৰোজাৰ ইমান ফজিলত হয়। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সিয়ামু ইয়াউমি আশুরা আহতাসিবু আলাল্লাহি আই ইউকাফিরা সানাতাল্লাতী ক্বাবলাহু। আশুরার রোজা ইমান ফজিলতপূর্ণ যে যি বান্দাই আশুরার দিনৰ রোজা ৰাখিলে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। তাৰ জীৱনৰ 1 বছৰৰ গুনাহ, যোৱা 1 বছৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আশুৰাৰ 2টা ৰোজা ৰাখিছিল, কিয়নো ইহুদীসকলে আশুৰাৰ দিনৰ এটা ৰোজা ৰাখিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনাত যায়, তেতিয়া দেখা পালে ইহুদীসকলে আশুৰাৰ দিন ৰোজা ৰাখে।
তেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে সাহাবাসকলক কয় যে আশুরার দিনৰ রোজা ইহুদি সকলতকৈ আমাৰ বেছি হক হয়, আমি হে রোজা রাখিব লাগে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুরার দিনৰ রোজা রাখিছিল। আশুরার দিনৰ রোজা তার পিছৰ দিনৰ রোজা বা আশুরার দিনৰ রোজা তার আগৰ দিনৰ রোজা, এনেকৈ দুটা রোজা রাখিছিল। আৰু সাহাবাসকলক কৈছিল আল্লাহ তাআলাই যদি মোক হায়াত দান কৰে, মই যদি অহা বছৰলৈকে জীয়াই থাকো, তেতিয়াহ'লে অহা বছৰ আশুরার রোজা মই রাখিম ইনশাআল্লাহ। আশুরার রোজা নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বহুত গুরুত্ব সহকাৰে ৰাখিছিল। আনহাতে মাহে ৰমজানৰ রোজা ফৰজ হোৱাৰ আগত আশুরার রোজা ফৰজ আছিল। আমি এই পবিত্ৰ মুহৰৰম মাহত 3 প্ৰকাৰৰ রোজা ৰাখাৰ চেষ্টা কৰিব লাগে। বাকিখিনি যদিও আপুনি ৰাখিব নোৱাৰে, কমসে কম আশুরাৰ 2টা রোজা ৰাখিব। আশুরাৰ আগৰ দিনৰ রোজা, আশুরাৰ দিনৰ রোজা, নাইবা আশুরাৰ দিনৰ রোজা তাৰ পিছৰ দিনৰ রোজা। 2025 চনৰ আশুরাৰ দিন হৈছে 6 জুলাই দেওবাৰ। আপুনি পাৰিলে শনিবাৰ দেওবাৰ রোজা ৰাখিব, নাইবা দেওবাৰ সোমবাৰ রোজা ৰাখিব। এনেকৈ 2টা রোজা ৰাখাৰ চেষ্টা কৰিব। আৰু আজি মাগৰিবৰ পৰা আৰম্ভ কৰি আপুনি যেতিয়াই সময় পায় নবীজি শিকাই দিয়া এই স্পেশাল দোয়াটি আপনি পড়িব। আল্লাহ রাব্বুল আলামিন আপনার জীবনের যৌবনের সকল গুনাহ খাতা মাফ করে দিব, আপনাক নিষ্পাপ মাসুম করে দিব, আপনার দোয়াসমূহ কবুল করিব, মনের আশাবোৰ পূরণ হয়ে যাব, আধৰুৱা সপোনবোৰ আল্লাহ রাব্বুল আলামিন পুরা করে দিব ইনশাআল্লাহ। এই দোয়াটি হয়েছে ইস্তিগফার, সাইয়্যিদুল ইস্তিগফার। আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে, যে ব্যক্তি পুৱাৰ ভাগত সাইয়্যিদুল ইস্তিগফার এবাৰ পাঠ কৰিলে আৰু দিনৰ ভিতৰত সূৰ্য অস্ত যোৱাৰ আগত দিনৰ ভিতৰত যদি মানুহজন ইন্তেকাল হয়, তেওঁ জান্নাতি হয়। সুবহানাল্লাহ। তাৰ জীৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব, নিষ্পাপ মাসুম কৰি দিব। আল্লাহু আকবার। আৰু যদি ৰাতি এই ইস্তিগফাৰ পাঠ কৰে, সাইয়্যিদুল ইস্তিগফাৰ পঢ়ে আৰু সূৰ্য উদয়ৰ আগত ৰাতিৰ ভিতৰত মানুহজন ইন্তেকাল হলে তেওঁ জান্নাতি হয়। আল্লাহু আকবার। কিমান ডাঙৰ ফজিলত। আৰু যেতিয়া ইস্তিগফাৰ আপুনি পঢ়িব, এটা কথা মনত ৰাখিব, খাস তওবার নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব। কোনো বান্দাই যেতিয়া খাস তওবার নিয়তে ইখলাসৰ সৈতে ইস্তিগফাৰ পাঠ কৰে, আল্লাহ রাব্বুল আলামিন তাক 5টা পুরস্কার দান কৰে। নাম্বার 1, আল্লাহ তাআলা তার জীবনের সকলো গুনাহ খাতা মাফ করে দিয়ে। সুবহানাল্লাহ। আল্লাহ তাআলা বান্দাক সুবিধা দিয়ে, মোৰ বান্দা মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। তুমি লাগিলে জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত এই পৃথিৱী যদি তুমি গুনাহ কৰি ভৰপুৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত হাজিৰ হোৱা আৰু কোৱা, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গফফাৰ। ইয়া আল্লাহ যিমান গুনাহ কৰিছো, জানি কৰিছো নাজানি কৰিছো, ইয়া আল্লাহ শয়তানৰ চক্ৰান্তত পৰি গুনাহ কৰিছো, ইয়া আল্লাহ নিজৰ জ্ঞানৰ অভাৱত ভুল কৰিছো, ইয়া আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো, আল্লাহ তুমি মোক মাফ কৰি দিয়া, মই গুনাহগাৰ, তোমাৰ নাম গফফাৰ, তোমাৰ দৰবাৰত হাজিৰ হৈছো, খালি হাতে ঘূৰাই নিদিবা। আল্লাহ ৰাব্বুল আলামিনে কয়, মই সেই বান্দাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম। লা তাকনাতু মিৰ ৰাহমাতিল্লাহ। হে মোৰ বান্দাসকল, তোমালোকে মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। মোৰ ৰহমতৰ আশা কৰি মোৰ ওচৰত আহা, ক্ষমা প্ৰাৰ্থনা কৰা। তোমাৰ কাৰণে 24 ঘণ্টা মোৰ দরজা খোলা আছে। আল্লাহ রাব্বুল আলামিনৰ ৰহমতৰ দরজা এনি টাইম সকলো বান্দাৰ কাৰণে খোলাই আছে। সুবহানাল্লাহ। আল্লাহ তাআলা সুযোগ দিয়ে। সেই কাৰণে আমি ইখলাসৰ সৈতে খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িব লাগে, তওবা কৰিব লাগে। আপুনি যেতিয়া খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িব, 1 নম্বৰত জীৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব। নাম্বার 2, আল্লাহ তাআলাই আপোনাৰ কাৰণে আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰিব। সুবহানাল্লাহ। ৰিজিকৰ দরজা খুলি দিব, জীৱনৰ অভাৱ অনাটন দূৰ হৈ যাব, জীৱনত শান্তি আহিব। 3 নম্বৰত আল্লাহ তাআলাই আপোনাক নেক সন্তান দান কৰিব। আল্লাহু আকবার। সন্তান নেক হোৱা বহুত ডাঙৰ কথা হয়। ল'ৰা ছোৱালী ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, IAS IPS হোৱা ডাঙৰ কথা নহয়, কিন্তু নেক হোৱাটো বহুত জৰুৰী হয়। সন্তান নেক হ'ব লাগে। ল'ৰা ছোৱালী নেক হোৱাটো প্ৰত্যেক মা বাবাৰে কামনা হয়। আমি ইস্তিগফাৰ পঢ়িলে খাস তওবার নিয়ত লৈ আমি ইস্তিগফাৰ পঢ়িব লাগে। 4 নম্বৰত আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ বিপদ আপদ মাসাইববোৰ আল্লাহ তাআলা দূৰ কৰি দিব, জীৱনত শান্তি আহিব। যিমান ডাঙৰ বিপদত নপৰক কিয় আল্লাহ তাআলা আপোনাক উদ্ধাৰ কৰিব। এনেকুৱা জাগাৰ পৰা আপোনাৰ কাৰণে সহায় পঠাব য'ত নেকি আপুনি কল্পনাও কৰা নাছিল। 5 নম্বৰত আল্লাহ তাআলাই আপোনাক আখিৰাতত জান্নাত দান কৰিব। এনেকুৱা স্পেশাল জান্নাত আল্লাহ তাআলাই আপোনাক দিব যাৰ তলেদি নহৰ বৈ থাকে। আল্লাহু আকবার। ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। এই 5টা পুরস্কার আল্লাহ রাব্বুল আলামিন আপোনাক দান কৰিব। সেই কাৰণে যেতিয়া তওবা কৰে, ইস্তিগফাৰ যেতিয়া পঢ়ে, খাস তওবার
নিয়ত লৈ নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলাই আপুনি এই ইস্তিগফাৰ পঢ়ি থাকিব সাইয়্যিদুল ইস্তিগফাৰটি মই কৈ দিছো আপুনি যিকোনো সময়ত যেতিয়াই মনত পৰে ওযু নাথাকিলেও আপুনি এই ইস্তিগফাৰ পঢ়িব পাৰিব মই লাহে লাহে কৈ দিছো আপুনি লিখি লৈ মুখস্থ কৰি ল'ব চাই চাইও আপুনি পঢ়িব পাৰে কাগজত লিখি আপুনি চাই চাইও পঢ়ি থাকিব পাৰে যেতিয়াই মনত পৰে আপুনি পঢ়ি থাকিব মনোযোগ সহকাৰে শুনক আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা أنت الله لا إله إلا أنت خلقتني وأنا عبدك وأنا على عهدك ووعدك ما استطعت أعوذ بك من شر ما صنعت أبوء لك بنعمتك علي وأبوء لك بذنبي فاغفر لي فإنه لا يغفر الذنوب إلا أنت এই ইস্তিগফাৰ আপুনি খাস তওবার নিয়ত লৈ যেতিয়াই মনত পৰে এনি টাইম আপুনি পঢ়ি থাকিব ইয়াৰ বাহিৰে দুৰুদ শৰীফ বেছি বেছি কৈ পঢ়ি থাকিব আপুনি মুহৰৰম মাহটোত যেতিয়াই পাৰে আপুনি এনি টাইম এই ইস্তিগফাৰ পঢ়িব দুৰুদ শৰীফ পঢ়ি থাকিব বেছি বেছি কৈ তাসবিহ তাহলিল কৰিব গৰীব দুখীয়া সকলক সহায় কৰিব মদত কৰিব আল্লাহ ৰাব্বুল আলামিন এই মাহত যিমান ইবাদত কৰে আল্লাহ ৰাব্বুল আলামিন লগে লগে কবুল কৰিব এই মাহ বহুত ফজিলতপূৰ্ণ বহুত বৰকতৰ মাহ হয় বিশেষকৈ আশুৰাৰ দিন আপুনি এই ইস্তিগফাৰ পাঠ কৰিব নফল নামাজ বেছি বেছি কৈ পঢ়িব আপুনি সালাতুল হাজতৰ নামাজ পঢ়িব সালাতুত তাসবিহ নামাজ পঢ়িব তওবার নামাজ পঢ়িব ৰাতিপুৱা আপুনি ইশৰাকৰ নামাজ পঢ়িব 10টা বজাত চাস্তৰ নামাজ পঢ়িব মাগৰিবৰ পিছত আৱাবিনৰ নামাজ পঢ়িব বেছি বেছি কৈ নফল নামাজ পঢ়ি তাসবিহ তাহলিল কৰি দুআ কৰি বেছি বেছি কৈ শুহাদা কাৰবালাৰ কাৰণে দুআ কৰিব ইমাম হুসাইন আলাইহিস সালাম মুহৰৰমৰ 10 তাৰিখে উম্মতৰ নাজাতৰ কাৰণে কাৰবালাৰ ময়দানত শহীদ হৈছিল আহলে বাইত সহ কাৰবালাৰ ময়দানত শহীদ হৈছিল তেওঁলোকৰ রূহৰ মাগফিরাতৰ কাৰণে তেওঁলোকৰ দৰজাত বুলন্দিৰ কাৰণে বেছি বেছি কৈ দুআ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত শান্তি দান কৰিব আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।